ৰাস্তাৰ কাষত কেইটামান জাৰেৰে আৰম্ভ কৰা হৈছিল আচাৰৰ ব্যৱসায়। কেনেকৈ এগৰাকী গৃহিণীয়ে 5 কোটি টকা উপাৰ্জন কৰি তেওঁৰ আচাৰৰ সাম্ৰাজ্য গঢ়ি তুলিছিল, এই সঁচা কাহিনীয়ে আপোনাকো কৰিব অনুপ্ৰাণিত। কৃষ্ণ যাদৱ উত্তৰ প্ৰদেশৰ এখন সৰু গাঁৱৰ পৰা দিল্লীলৈ স্থানান্তৰিত হৈছিল। তেওঁ ৰাস্তাত আচাৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। অৱশেষত তেওঁ শ্ৰীকৃষ্ণ আচাৰ প্ৰতিষ্ঠা কৰে। 250তকৈও অধিক প্ৰকাৰৰ সামগ্ৰী আৰু এটা 5 মহলীয়া কাৰখানাৰ সৈতে তেওঁ ব্যৱসায়টো এক সফল উদ্যোগলৈ বৃদ্ধি কৰে। 2014 চনত কৃষ্ণ যাদৱে বৈচিত্ৰ্যময় কৃষিৰ বাবে সন্মানীয় NG ৰংগা কৃষক বঁটা লাভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত থিয় দিছিল। উত্তৰ প্ৰদেশৰ সৰু গাঁও দৌলতপুৰত জন্মগ্ৰহণ কৰা কৃষ্ণাই কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল। বিবাহৰ পিছত তাই বুলন্দশ্বাহলৈ গুচি যায়। পিছত অৰ্থৰ বাবে তেওঁ বাহন মেৰামতিৰ ব্যৱসায় আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বৃহৎ লোকচানৰ সন্মুখীন হৈছিল। 2টা ঘৰো বিক্ৰী কৰিব লগা হৈছিল। অৰ্থৰ অভাৱত শাক পাচলি খাব নোৱাৰি আৰু বহু দিন নিমখ ৰুটি খাই জীয়াই আছিল তেওঁলোক। মহিলাগৰাকীয়ে কামৰ সন্ধানত তেওঁ দেউতাকৰ ঘৰলৈ দিল্লীলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। পকেটত মাত্ৰ 500 টকা থকাৰ বাবে তেওঁ স্বামী আৰু তেওঁলোকৰ 3জন সৰু ল'ৰা ছোৱালীৰ সৈতে চহৰলৈ স্থানান্তৰিত হৈছিল। মই চাকৰি বিচাৰিছিলোঁ, কিন্তু কোনো আনুষ্ঠানিক শিক্ষা অবিহনে মই কাম বিচাৰি পোৱা নাছিলোঁ। মোৰ স্বামীয়েও চাকৰি বিচাৰি সংগ্ৰাম কৰিছিল। 2 মাহৰ পিছত আমি এখন পথাৰত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, এইবুলি তেওঁ কয়। অংশীদাৰী শস্য হৈছে এক আইনী ব্যৱস্থা য'ত এজন ভূমিৰ মালিকে উৎপাদিত শস্যৰ এটা অংশৰ বিনিময়ত এজন ভাড়াতীয়াক তেওঁলোকৰ মাটি খেতি কৰিবলৈ অনুমতি দিয়ে। 5জনীয়া পৰিয়ালটোৱে পথাৰৰ এটা সৰু কোঠাত বাস কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে দিনবোৰ পাচলি খেতি কৰি অতিবাহিত কৰিছিল, কিন্তু তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা হোৱা উপাৰ্জন সেইবোৰ বজাই ৰাখিবলৈ পৰ্যাপ্ত নাছিল। টেলিভিছন কাৰ্যসূচীৰ জৰিয়তে শস্য চপোৱাৰ পিছত হোৱা লোকচানৰ মূল্য সংযোজন সম্পৰ্কীয় এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে শুনি কৃষ্ণৰ জীৱনত এটা পৰিৱৰ্তন আহিছিল। তেওঁ কৃষি বিজ্ঞান কেন্দ্ৰত এটা পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল, য'ত তেওঁ আচাৰ আৰু মুৰাব্বা তৈয়াৰ কৰাৰ কলা আৰু বিজ্ঞানত পাৰদৰ্শিতা লাভ কৰিছিল। এগৰাকী উৎসাহী ছাত্ৰীৰ সৈতে কৃষ্ণাই শস্য চপোৱাৰ পিছত হোৱা লোকচান, যেনে তেওঁ পথাৰৰ পৰা কেইটামান মছলা, নিমখ বা বাচন লৈ প্ৰশিক্ষণ কেন্দ্ৰলৈ ওলাই গৈছিল। কৃষ্ণই আচাৰ তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু উৎপাদিত সামগ্ৰীসমূহৰ বাণিজ্যিকীকৰণৰ বিষয়ে তেওঁ জ্ঞান কম আছিল। আমি ৰাস্তাৰ কাষত এখন সৰু টেবুল স্থাপন কৰোঁ আৰু আমাৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰোঁ। এইখন বেছি ব্যস্ত নাছিল, কিন্তু আমি আমাৰ ষ্টললৈ মানুহক আকৰ্ষিত কৰিব বিচাৰিছিলোঁ। সেয়েহে আমি আচাৰৰ সৈতে 2টা ডাঙৰ মাটিৰ পাত্ৰ পানী ৰাখিছিলোঁ। যিসকলে বিনামূলীয়া পানী খোৱা বন্ধ কৰিছিল তেওঁলোকক মই নমুনা হিচাপে আচাৰ আগবঢ়াইছিলোঁ, এইবুলি তেওঁ মন্তব্য কৰে। সৰল কিন্তু ফলপ্ৰসূ কৌশলে লাহে লাহে তেওঁৰ গ্ৰাহকৰ সংখ্যা গঢ়ি তুলিছিল। তেওঁ সামগ্ৰীসমূহৰ প্ৰচাৰৰ বাবে স্থানীয় মেলাবোৰতো অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। পৰৱৰ্তী কেইবছৰমানৰ পিছত তেওঁ আচাৰৰ চাহিদা বৃদ্ধি পাইছিল, যাৰ ফলত তেওঁ আনুষ্ঠানিকভাৱে তেওঁৰ কোম্পানী শ্ৰীকৃষ্ণ আচাৰ আৰম্ভ কৰিবলৈ সক্ষম হৈছিল আৰু অৱশেষত নিজৰ কাৰখানা মুকলি কৰিছিল। কাৰুণ্ডা, ক'লা তাৰকাৰ পৰা আৰম্ভ কৰি তেওঁ আম, জলকীয়া আৰু নেমুকে ধৰি বিভিন্ন ধৰণৰ আচাৰ প্ৰৱৰ্তন কৰিছিল। আজি তেওঁ 250তকৈও অধিক প্ৰকাৰৰ আচাৰ, ভেষজ ৰস, চাটনি, মাৰ্মালেড আৰু চিৰাপ প্ৰদান কৰে। যোৱা দশকৰ এজন নিয়মীয়া গ্ৰাহক নিখিল ৰোহিলাই কয়, তেওঁলোকৰ আচাৰবোৰ ঘৰত তৈয়াৰ কৰা ভাল গুণৰ সাৰ সম্পূৰ্ণৰূপে ধৰি ৰাখে, যিয়ে এক অন্যতম সোৱাদ প্ৰদান কৰে। এই আচাৰ খাবলৈ কিনি নিলে কেতিয়াও হতাশ নহওঁ। বছৰ বছৰ ধৰি একেৰাহে ইয়াৰ সোৱাদ আৰু গুণগত মান বজাই ৰাখিছে। কৃষ্ণাই শেহতীয়াকৈ দিল্লীত এটা 5 মহলীয়া অট্টালিকাত আচাৰ কাৰখানা স্থাপন কৰিছে, য'ত তেওঁ দৈনিক 10ৰ পৰা 20 কুইণ্টল আচাৰ উৎপাদন কৰে আৰু তেওঁৰ কোম্পানীয়ে 5 কোটি টকাৰ এক আকৰ্ষণীয় বাৰ্ষিক টাৰ্ণঅভাৰ লৈ চলি আছে। তেওঁ অসাধাৰণ সংকল্প আৰু উদ্যোগী মনোভাৱৰ বাবে তেওঁক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2012 চনত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পৰা উৎকৃষ্ট মহিলা বঁটা, বিশ্ব কৃষি সন্মিলন 2013ত কৃষি আৰু আনুষংগিক কাৰ্যকলাপৰ বাবে উদ্ভাৱনীমূলক বঁটা আৰু সন্মানীয় NG ৰংগা বঁটাকে ধৰি 2014কে ধৰি একাধিক বঁটাৰে স্বীকৃতি দিয়া হৈছে। নিজৰ যাত্ৰাৰ ফালে চাই তেওঁ কয়, মই এগৰাকী গৃহিণী আছিলোঁ আৰু মোৰ মূল কাম আছিল ঘৰুৱা কামবোৰ চোৱা চিতা কৰা। কিন্তু মই আমাৰ কঠিন সময়ত পৰিয়ালত উপাৰ্জনত অৰিহণা যোগাব বিচাৰিছিলোঁ। মই মোৰ সন্তানক আমাৰ আৰ্থিক সংকটৰ সন্মুখীন হ'বলৈ দিব নোৱাৰিলোঁ।
এইটো এটা সৰু পদক্ষেপ আছিল আৰু মই ইমান দূৰলৈ আহিম বুলি কেতিয়াও কল্পনা কৰা নাছিলোঁ। তেওঁ লগতে কয় যে তেওঁৰ স্বামী আৰু ডাঙৰ পুত্ৰ ব্যৱসায়ৰ সৈতে জড়িত। আনহাতে তেওঁৰ আন দুটা সন্তানে বৰ্তমান তেওঁলোকৰ উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। তেওঁৰ উদাহৰণৰ জৰিয়তে কৃষ্ণাই প্ৰতিকূলতাৰ পৰিৱৰ্তনশীল শক্তি আৰু স্থিতিস্থাপকতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিফলতাসমূহৰ দ্বাৰা বিচলিত নহ'ব, অসহায়তা বা বিফলতাক এটা বিপৰ্যয় হিচাপে নাচাব, বৰঞ্চ বৃহত্তৰ সাফল্যৰ বাবে এক পদক্ষেপ হিচাপে চাওক। এখন দুৱাৰ বন্ধ হ'লে আন বহুতো দুৱাৰ খোলা থাকে বুলি মন্তব্য কৰিলে কৃষ্ণাই।